উটমাৰীৰ ২০ ঘৰ মানুহ পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈছে পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভা চতুৰ্থ বাৰ্ষিক অধিৱেশনলৈ। অহা ২৫ আৰু ২৬ জানুৱাৰীৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিটিআৰ ওদালগুৰি জিলাৰ দেউলগুৰি বাকৰি ভুটকা চৌকা উটমাৰীত অনুষ্ঠিত হ'ব পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন। উল্লেখযোগ্য যে উক্ত অধিৱেশনলৈ পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈছে উটমাৰী গাঁৱৰ ২০ ঘৰ মানুহ। অধিৱেশনলৈ মাজতে মাথো এটা দিন বাকী। এইলৈ দিনে নিশাই গাঁওখনৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে ভাগে ভাগে নিজৰ নিজৰ কামত উঠি পৰি লগা পৰিলক্ষিত হৈছে। কাৰণ পোনপ্ৰথমবাৰৰ বাবে গাঁওখনত বাথৌ মহাসভা অনুষ্ঠিত হ'ব আৰু সাফল্যমণ্ডিত হ'বই লাগিব, এইলৈ গাঁওখনত দেখা গৈছে উৎসাহৰ ঢৌ। আজি উক্ত অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বিশিষ্ট সমাজসেৱক কৃষ্ণকান্ত বড়োৱে ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰি আমাৰ চেনেলৰ সাংবাদিকৰ আগত কি কথা ব্যক্ত কৰিলে জানো আহকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। নমস্কাৰ, আমি পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ অধীনৰ ২ নম্বৰ কলেগাঁও গৰুবান্ধা বাথৌ সমাজে এইবেলি আমাৰ পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখনি ইয়াতে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু সেই মৰ্মে আমি এখন আদৰণি সমিতি গঠন কৰিছিলোঁ। আদৰণি সমিতিৰ সভাপতি মাননীয় শ্ৰী তপেশ্বৰ বড়ো ডাঙৰীয়া এখেত আৰু সম্পাদক আমাৰ মাননীয় শ্ৰী দেহিৰাম বড়ো এখেত। আমি এখেতসকলৰ নেতৃত্বত এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰিছোঁ। এই আদৰণি সমিতিখনত আমাৰ বিশেষভাৱে কালচাৰেল ছাইডটো আৰু যিটো ধৰ্মীয় ছাইড এইকেইটা আমি সামৰি লৈছোঁ বিশেষভাৱে। আৰু আমাৰ এই আদৰণি সমিতিখনত অকল আমাৰ এই অঞ্চলৰ বড়োখিনিয়ে নহয়, আমি যিহেতুকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী মিলি বাস কৰি আছোঁ। আমাৰ ওচৰত কোচ, কলিতা, ব্ৰাহ্মণ আদি সম্প্ৰদায়ৰ লোকো আছে। তেখেতসকলকো আমি সামৰি লৈছোঁ আমাৰ আদৰণি সমিতিখনত আৰু তেখেতসকলে আমাক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। আমি এই মুহূৰ্তত আৰু 2টা দিন বাকী থকা অৱস্থাত যথেষ্টখিনি আগবাঢ়িছোঁ। আশা কৰা মতে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ পিছফালে আপুনি দেখিছে যে এটা নিৰ্মীয়মান অৱস্থাত বাথৌ মন্দিৰ আছে। আমি বাথৌ মন্দিৰৰ কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই, এইকাৰণেই যে আমি আমাৰ এই ২ নম্বৰ কলেগাঁও গৰুবান্ধা যিটো শাখা, এই শাখাত মাত্ৰ ২০ ঘৰ মানুহ আছোঁ। 10 ঘৰমান মানুহ বেলেগ হৈ 20 ঘৰ হ'লোঁ। গতিকে আমাৰ পৰিয়াল কম, সংখ্যা কম আৰু আমাৰ গোটেইখিনি মানুহে আৰ্থিক সচ্ছলতাৰ তলত থকা মানুহ। গতিকে আমি বহুত এফৰ্ট কৰিব পৰা নাই। সেইকাৰণে আমাৰ কামখিনি অলপ লেহেমীয়া গতিত হৈছে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত। আৰু এই মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ বড়ো ৰাইজৰ উপৰিও আমাৰ ওচৰৰ যিসকল সন্মানীয় ধৰ্মীয় ব্যক্তি আছে তেখেতসকলে দান বৰঙণি যথেষ্টখিনি আগবঢ়াইছে। গতিকে আমি মন্দিৰটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰতো আমাৰ অঞ্চলৰ ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আঞ্চলিকৰ যিসকল সন্মানীয় বিষয়ববীয়া তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাক এই অনুষ্ঠানটো কৰিবলৈ সুবিধা দিলে। তাৰ কাৰণে আঞ্চলিকৰ সকলো বিষয়ববীয়া সভাপতি সম্পাদককে আদি কৰি প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো যাতে সকলোৱে দলে বলে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আহি উপস্থিত হয় আৰু আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।